বেলেগৰ বাবে ভাল চিন্তা কৰা মানুহবোৰে সদায় কষ্টৰ সৈতে যুঁজিব লগা হয়, কিয়নো ফল দিয়া গছজোপাই সদায়ে পাথৰৰ মাৰ সহ্য কৰিবলগীয়া হয়। জীৱনটোক বুজা বুলি নাভাবিব, সুখী হওক, কাৰণ সমস্যাবোৰ প্ৰতিদিনে থাকে। কালি যি হৈ গ'ল সেয়া পাহৰিবলৈ সাহস লাগিব। আজিৰ সৈতে যুঁজিবলৈ শক্তি লাগিব। কালিলৈ যি হ'ব ভালেই হ'ব বুলি ভাবিবলৈ ভৰসা লাগিব। যিজন তোমাৰ সেইজন অৱশ্যে তোমাৰ কাষলৈ আকৌ ঘূৰি আহিব। তেওঁক পোৱাৰ বাবে তুমি কোনো যুদ্ধ কৰাৰ দৰকাৰ নাই। কিছুমান মানুহে জীৱনটো আনৰ দোষবোৰ বিচাৰি বিচাৰি পাৰ কৰে, কিন্তু নিজৰ দোষবোৰ কেতিয়াও চকুত নপৰে। মানুহে অকলে অকলে হাঁহিব নোৱাৰে। হাঁহিবলৈ এজন সংগীৰ প্ৰয়োজন, কিন্তু মানুহৰ দুখ হ'লে অকলে অকলে কান্দিব লগা হয়, কাৰণ দুখৰ কোনো সংগী নাথাকে। যিসকল পুৰুষে পত্নীৰ ওপৰত অত্যাচাৰ কৰে সেইসকলক কওঁ, পত্নী কোনো প্ৰহাৰ কৰা বস্তু নহয়, পত্নী কোনো অত্যাচাৰ কৰা বস্তু নহয়, পত্নী কোনো গালি দিয়া বস্তু নহয়। পত্নীক যিমানেই মৰমেৰে ৰাখিবা সিমানেই উন্নতি হ'ব। পত্নী হ'ল ঘৰখনৰ লক্ষ্মী। পত্নীক যিমানেই অত্যাচাৰ কৰিবা সিমানেই ধ্বংস হ'বা। পত্নীক যিমানেই মৰমেৰে ৰাখিবা সিমানেই সংসাৰখন সুখৰ হ'ব। পত্নীক অত্যাচাৰ কৰি পুৰুষত্ব দেখুওৱাজন পুৰুষ নহয়, কাপুৰুষ হয়। পত্নীৰ মুখত হাঁহি বিৰিঙাই ৰাখিব পৰাজনহে প্ৰকৃত পুৰুষ। যিমানেই বেছিকৈ বিচাৰিবা বা গুৰুত্ব দিবা সিমানেই তোমাক আওকাণ বা ইগন'ৰ কৰিব। এয়াই বাস্তৱ। মানুহ সাপতকৈও বেছি ভয়ংকৰ, কাৰণ সাপে নিজক বচাবলৈহে আনৰ ক্ষতি কৰে, কিন্তু মানুহে নিজৰ স্বাৰ্থৰ বাবে আনৰ ক্ষতি কৰে। বিপদৰ সময়ত খবৰ এটা ল'বলৈ কাৰো মনত নপৰে, কিন্তু নিজৰ প্ৰয়োজনৰ সময়ত সকলোৱে মনত পেলায়। এয়াই পৃথিৱীৰ নীতি। ভুল কেৱল খন্তেক সময়ৰ বাবে হয়, কিন্তু তাৰ পৰিণাম গোটেই জীৱন ভুগিব লগা হয়। সেইবাবে কিবা কৰাৰ আগতে নিশ্চয় এবাৰ হ'লেও ভাবিব লাগে। মানুহৰ জ্ঞানৰ পৰিচয় পোৱা যায় কথাত, যোগ্যতাৰ পৰিচয় পোৱা যায় কৰ্মত, আৰু চৰিত্ৰৰ পৰিচয় পোৱা যায় ব্যৱহাৰত। এইখন সমাজত আনৰ ভুল বা দোষ খুচৰি সমালোচনা কৰা মানুহ বহুত পাব, কিন্তু আনৰ ভুল দেখিলে শুধৰাই দিয়া মানুহ খুব কমহে পাব। আইনা এখন ভাঙি গ'লে হাজাৰ চেষ্টা কৰিও জোৰা দিব নোৱাৰি। ঠিক তেনেকৈ মানুহ এজনৰ ওপৰত থকা বিশ্বাস এবাৰ যদি ভাঙি যায় সেইজন মানুহক আৰু কেতিয়াও বিশ্বাস কৰিব নোৱাৰি। মানসিকভাৱে শক্তিশালী হ'ব বিচাৰিলে এই কথাকেইটা মানি চলক। অকলে থাকিবলৈ ভয় নকৰিব, অতীতক লৈ চিন্তা নকৰিব, কোনো কামত তাৎক্ষণিক ফল আশা নকৰিব, সকলোকে সুখী কৰিবলৈ চেষ্টা নকৰিব, আপোনাৰ ব্যক্তিগত কথা কাকো নক'ব, বেলেগৰ সফলতাত দুখ নকৰিব, ৰিস্ক ল'বলৈ ভয় নকৰিব। যিবিলাক মানুহে আপোনাক কেৱল নিজৰ প্ৰয়োজনৰ সময়তহে আপোনাক মনত পেলায়, সেইবিলাক মানুহৰ লগত কোনো কাৰণতে সম্পৰ্ক নাৰাখিব, নহ'লে আপুনি আঘাত পোৱাটো স্বাভাৱিক। ভদ্ৰতাৰ আন এটা নাম হৈছে দুৰ্বলতা। তুমি যিমানেই ভদ্ৰ হ'বা আনে তোমাক সিমানেই দুৰ্বল ভাবিব। জীৱনত কিবা শিকক বা নিশিকক, কিন্তু মানুহ কেনেকৈ চিনিব পাৰি সেইটো নিশ্চয় শিকি ল'ব, কাৰণ মানুহক যেনেকুৱা দেখি আচলতে তেনেকুৱা নহয়। বন্ধু হ'লে উৎসাহ দিয়া হ'ব লাগে। আনৰ আগত বদনাম কৰি নিজতকৈ তলত ৰাখিব খোজা মনৰ মানুহ কাৰো কেতিয়াও বন্ধু হ'ব নোৱাৰে। সেইজনৰ ওচৰত অভিযোগ আৰু অভিমান কৰাটো নিজৰ ভুল, যিজনে আপোনাক অনুভৱেই কৰিব নোৱাৰে। গৰীবে সদায় ভাল সময় অহাৰ আশাত থাকে, আৰু ধনীয়ে সদায় বেয়া সময় অহাৰ ভয়ত থাকে। সম্পৰ্ক বুলিবলৈ একো নাই, সকলো প্ৰয়োজন আৰু সুবিধা অনুযায়ী গঢ়ি তোলা মাথো একোটা চৰিত্ৰ। জীৱনত বেয়া সময় অহাটো খুবেই প্ৰয়োজন, কিয়নো বেয়া সময়তহে চিনি পোৱা যায় মুখা পিন্ধা বেইমান মানুহবোৰৰ আচল চৰিত্ৰ। এটা কথা মনত ৰাখিব, আমি যে ভাবি থাকোঁ বাঘসিংহতকৈ আৰু ভয়ানক প্ৰাণী এই পৃথিৱীত আন একো নাই, এইটো একেবাৰে ভুল কথা। পৃথিৱীৰ আটাইতকৈ ভয়ানক প্ৰাণী হ'ল মানুহ, যি নিজৰ স্বাৰ্থৰ বাবে সকলো কৰিব পাৰে। কাৰোবাৰ অন্যায় কৰিব পাৰে, কাৰোবাক ধ্বংস কৰি পেলাব পাৰে। নিজ ভালেই জগত ভাল, এইটো সম্পূৰ্ণ মিছা কথা। আপুনি যিমানেই ভাল হ'ব মানুহে আপোনাক সিমানেই ঠগি যাব।
আমাৰ চৌপাশে এনে কিছুমান মানুহ থাকে, সেইসকলক আপুনি যিমানেই সন্মান নকৰক কিয়, যিমানেই শ্ৰদ্ধা নকৰক কিয়, কিন্তু সেইজনে এনে কিছুমান সময়ত নিজৰ কৰ্মৰ দ্বাৰা এইটো প্ৰমাণ কৰি দিব যে তেওঁ কোনোপধ্যেই সন্মানৰ যোগ্য নহয়। জীৱনৰ কঠিন সময়ত কেতিয়াও নিজকে দুৰ্বল বুলি নাভাবিবা আৰু আশা এৰি নিদিবা। মনত ৰাখিবা, যাৰ কোনো নাই তেওঁৰ কাষত সদায় মহাদেৱ থাকে। কাৰোবাৰ জীৱনৰ পৰা একেবাৰে আঁতৰি নাহিব আৰু কাৰো গোলাম হ'বলৈ নাযাব। কাৰোবাক আপুনি ভীষণ ভাল পায়, তাৰ মানে এয়া নহয় যে তেওঁ আপোনাক কিনি পেলাইছে। আনৰ ভাল চিন্তা কৰা লোকে কেতিয়াও পৰচৰ্চা নকৰে। পৰচৰ্চা তেওঁহে কৰে যিয়ে আনৰ ভাল হোৱাটো সহিব নোৱাৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, কাৰোবাৰ হৃদয়ত প্ৰেম জাগ্ৰত কৰি তেওঁক এৰি দিয়াটো তেওঁক জীয়াই জীয়াই